তাৰ কাৰণে অলপ ভাবে লাগিল গাইছ এইফালে মই খাবা দিছো খাবা লাগে খাবা আৰি Hey guys, good morning. Welcome to a new vlog. To guys, today মই গলা আপোনাক জয়ছো হত প্ৰেম জয়ছো guys হত প্ৰণাম উঠি কিনে আইলো আৰু টুপনিটো আকো ভাল চাল হনে দে গাইছ কালি উৰুকা বুলি গোটা ৰাতি টুপনি খতি টুপনি মাৰাই না কবাক গলি 1 ঘন্টা মান মাৰছু হেমকা আৰু আৰাম বহছু আজি ভিডিওটো গাইছ আৰু ফলা ইগাল বিহু চাহ আৰু বস্তু গিলা তো খাও দে গাইছ একফাল পাই আৰু গাইছ এই তিলৰ লাৰুটো বাপ মানে ইমান টান নৰুদে তো খাবা তাত গিয়ে ভাঙবু এটা আমার মুনু চাহ পারে মানে কি বগা বিনা সুতকে উপর তাই হা কম মামু মামু শুক্রা উৰুকা কেনেকুৱাই উৰুকা ফাইন বঢ়িয়া বিন্দাস কালি কি আনমাৰিছে কি কোনি কি কৈছে হিচাপে নাই কিন্তু আনছো কাবাৰ 10 টকা বেছি কাবাৰ 20 টকা বেছি কাবাৰ 100 টকাও বেছি বাবৰে হ্যাপি বিহু হ্যাপি ভোগালী সবৰে অনুষ্ঠান ধুনিয়া 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 হত নমস্কাৰ কৰি দিছে সম্পাপুরি এটা দে পেকেট এটা আও বিহুৰ দিনা সম্পাপুরি খাবা আলছো আই পিঠা পিঠা দিয়া পিঠা কত পাবি আই পিঠা পিঠা দিয়া সম্পাপুরি বঢ়িয়া বিহুত সম্পাপুরি খাব লাগে তো বঢ়িয়া বঢ়িয়া এ মনো সম্পাপুরি এটা দিয়া ও ভাই হ্যাপি বিহু আই হাল্লা তো লাগে হ্যাপি বিহু সম্পাপুরি খা না না আর কথা এই আপি গিলা খাই গিলা ইলো ওর বাচ্চা গিলা আমি না খাও দেখছে ওজে এটা কোনি খাই পাখা পাত্তা পাতা মই খাও দে মই কালে খাও দে খাব মই ভাত খালি খানাই ৰখি আছো দৈ অলপ লাগবো মোক আছে দে দৈ অলপ আন মানে এফালে আইগাল ভাত হাজ মানে এই ৰদুত বহি খোৱাৰ চিপটো বেলেগে গাই জানা হে বায়ান যা এফালে মাংস আছে আৰু ভাত কি কম ভাত খাইছো কিন্তু আজি পেটটো অলপমান বয়া কৰিব পাৰে সেইকাৰণে দৈটো মাৰলো দৈ জিম প্ৰটিন গাইছ এফালে মই আৰু একবাৰ গা ধুই কিনে আহি গেলো আৰু আজিতো দুমেই হল কালি 1 তাৰিখ মাগৰ তো 1 তাৰিখে জানাই আমাৰ গাঁৱৰ হোমপাত আৰু হোমপাত বুলি একদম মন্দিৰ চন্দিৰ পুৰা চাফা কৰি দিয়া গৈছে ৰাতিপুৱাৰ পৰাই বাকি এফালে আছে হ কেনা বলা ঠিকে আছে দে কাল লাগবে লাগে আজি 17 বছৰ কৰিলো এতেই সুন্দৰ চলি আছে বঢ়িয়া বঢ়িয়া কালি আহিব লাগিল দে কালি ৰাতিপুৱা আহিব লাগিব বঢ়িয়া বঢ়িয়া দা কৰা পূজা কৰবে এই বিনাশ কেনাই ভাই উল্লি চাই দেখে গৈছে মাইৰেক ভিডিঅ দেখাম বুলি ও বিহু কেনে আহিছে বঢ়িয়া বঢ়িয়া কালি গেল না ভালে ভালে লাগে ভয় লাগে এফালে অবিনাশ আৰু মই আহি গলো বাৰা ঘৰত থান মানে এই দুমাহ দিনা চব মানুহ আহে এটা হিউজ লেভেলো মানুহ আহে একে তো চাব পাৰে মানুহ মানে কবাৰ পাই ভিৰ তো বাকী আগত দেখি আছে থান খান কেনে লাগিলে ভাই ইয়াত আহি পালো মেইন গেট চাব পাৰে বাৰা ঘৰীয়াৰ থান কেনে ভাই ইয়াত এ বঢ়িয়া বঢ়িয়া হোৱাট ইজ ইউৰ ৰিয়েকশ্যন ঠিক ঠিক আৰু মানুহ চাব পাৰে ছাতি ছাতি দিয়ে এটা কথা জানা না এই থানখনৰ এটা মাহটো আছে মানে তই সঁচা অন্তৰেদি যদি সেৱা কৰা বা কিবা এটা বস্তু খোজা সেইটো সফল হৈ পেলাই সঁচা হ'ব 100% নে 100% মানে শুনছো আৰু চবে কয় আৰু আৰে কি কবি তেতিয়াহ'লে মোক আজি সুখী মানুহ নাই ইয়াতে এটা বেলেগ মানুহে যাতে বাই এটা তোৰ চিৰজীৱন থাকে তোৰ লগত সেইটো ভাবো ঘৰৰ কথা ভাবো নেকি সেইকাৰণে ভাবো দে মই ভগৱান সেৱা কৰাই নাই তহঁতে গোটাই মোৰ মন কথা ভাবি এইটো আমাৰ যোৰাটো কেনেকা ইলুটো কেনেকা ভাবিমি অলপমান মোৰ ইচ্ছা নাই নেকি তো তাৰ কাৰণে অলপ ভাবে লাগিল গাইছ কেনে লাগছে আৰু তই আপি কিতে দেখুৱা वाली না কি দেখাও তই এনে দেখলি বেছিকে দেখুৱা বাবু এতে নকৱা মানুহ আছে ঐ এক লক্কালি ধোক কৰা কে নাই মানে 10 का दोस्ती ने লাগছে রিপু বঢ়িয়া লাগছে আগে কলি বেলেগ এতিয়া বঢ়িয়া কৈছে রিপু আগে কৈছে যে ঠিকাৰে জীৱন বলে এটা গাৰ্লফ্ৰেণ্ড নাই কুকুৰ আপি চাবা মোৰ লগত আলি মজা লাগছে অ কলপ কিয়ে ভাই ইয়ে মানে আইলো অলপ পৰিবেশটো চালো ভালে লাগে একে আজি ৰাতিপুৱা বলে মত পাব নুঠলিয়ে ৰাতিপুৱা বলে মত পাব পুৰা ৰাতি পুৰা ৰাতিতে বসি জুৰ কৰো ৰাতিপুৱা যি ঘুমতি লাগছে হাৰিয়ে না তাকেতো মই হাৰি পাবি হেং নাই মানে তো হেং বলা বস্তু নাই হেং না পাতলা জিগো বাই নেক লাগ দেখো হেংগিলা তন্দুরি থাকে উৰুকাত দিনে তাকে যা তোমাৰ ভিডিঅ' কথা চাও একদম ডিউটিৰ পৰা সদায় তোমাৰ ভিডিঅ' চাও এনেকুৱা এটা মিছ নাই যে তোমাৰ ভিডিঅ' যে চনাই মজা ভিডিঅ' বনাই যাব ৰে হেপী ভোগালী বিহু থ্যাংক ইউ সেন্তে বঢ়িয়া
125 সংখ্যক ভোগালী মহোৎসৱৰ প্ৰথম দিনত পাই ঘূৰি ঘূৰি আহি পাই গেলো ঘৰ বাকী মোৰ লগত আছে এফালে আমাৰ দাপক গান ভাই কি খালি কৈছোন তো আজি পনীৰ খাই দিলো দে কিনো কোৱা হোৱাই পনীৰ মানে কে খালি পনীৰ পনীৰটো মানে বইলাৰ মাখানো কিমান খাবে কালিও খাইছো চাৰটাকে যে মাংস খাবা দে পাঁচ যায় আছে সেইকাৰণে পনীৰে খাই দিলো দে পনীৰে খালি আৰু এটা কথা মাৰ্বল খেলবা লাগছিল আজি মাৰ্বল খেলাম দে মাৰ্বল খেলাম যাও দেখি দেৰিকে আৰু মাই এক অলপমান দৈ দি আই দৈ ভাল নাপাওঁ মই চিৰা দৈ খাই ভাল পাওঁ কিন্তু দৈ খাই ভাল পাওঁ দৈ খাব লাগবো অলপ জাম দি যাব যিটো বয়া বস্তু আছে জাম দিব অলপমান আচ্ছা খালি নেকি মাই আমি খালো তোক লৈ থৈ আছে খা বাকী ইমান চেনি আহিছে নে আহিছে দুটা ঠিক ঠিক মানে আমি নিপু আৰু ভাগ মানে নুমাই দিলো দে বিহু খাবা কেনাই আল্টিমেট লাগছে গাহৰিটো খুদি মজা বনাইছে মানে যোৱাকালি ৰাতিৰে মালতে নিপু ভাই একদম টেষ্টি হৈছে দেই খাই দি খুৰী ধন্যবাদ ইমান টেষ্টি বনোৱাৰ কাৰণে দাদা তই লেখ কেনাই পিছে খবৰ পাতি শুভেচ্ছা থাকিল শুভেচ্ছা বাকী হ'ল দাদা আছে মই গেল অলপ মাৰ্বল খেলা মানে পুৰণা স্মৃতি গিলা অলপমান লৈ আহো নেকি নিপু মই হা তই আমি তই খেলবি দে হ'ব দে প্ৰজ্ঞান নিপু মই খেলাম একডাল আচুৰ পাই মাৰা একডাল আচ আছে মানে এই খেলাটোক গাইছে আমাৰ এই অঞ্চলত আগতে কণা বুলি কৈছিল কণা খেলা আমি তাৰ পৰা এতিয়া মাৰিম মানে এটা মাৰ্বল মাৰিম কোনিনো ফাৰ্ষ্ট হ'ব এইটো গাঁটা দিয়া আছে গাঁটাটোৰ ভৰবি বা ওচৰত যাৰ পৰে শুনি ফাৰ্ষ্ট হ'ব গাইছ ছেকেণ্ড মাৰোতে মই গেলো ফাৰ্ষ্ট আৰু ফাৰ্ষ্ট ধান মই মাৰিম বাকী নিয়মটোতো একদম চিম্পুলে হ'ল আজদাৰ আংকি পাৰ কৰি দিব লাগবো যোনটো কয় সেইটো থকা তই নিপু কোনটো কোৱা এইটো তুমি মাৰবে তোমাক বাৰু ইজি দিছো একদম ওচৰত তৈ দিছো মাৰ এইটো ওচৰত তৈ দিছো মাজতটো বহুত বছৰ মূৰত খেললো বিশ্বাস কৰবি না 4 মান মাৰলো থকা নাযায় যে কি নকৰিম হা থুকপে নৰো এম নাই হৈ গেল সন্ধিয়া আৰু আহি গেল লিখি থাক মানে অলপমান বিহু যিহেতু বতৰ বিহুৱে খাবা আহিলো দে গাইছ আৰু আখলা নাই কাক লৈছে না মানে অবিনাশ যি হাকাৰ অবিনাশ কেনে বিছে তোমাৰ বিহু খামিতে দেখছে ঘুমাই আছিলো বিছনাত বাই অবিনাশে যাই ফেলে লৈ আহিছে মই মাতা নাই দে এনা কবা নাংগে কি কেনে আই অবিনাশ চবকে লৈ আহিছো যে লিখি এইগিলা কল চল কেইটামান দিছে কিন্তু এইগিলা আমাৰ আচলকে ইচ্ছা নাই আকৌ খাবাৰ ইচ্ছা নাই এতিয়া নাখাগে একে লাজ কৰি আছে নিজৰ ঘৰ বুলি ভাবকচোন আমাৰ তো আৰু গাইছ এনে বিহু খাবা আহিছে আহি কিনে এতিয়া যিটো হাল্লা দিছে কাষৰ মানুহ উঠি নাহিয়ে ৰক্ষা নাম মই খাবা দিছো খাবা লাগে খাবা এৰি এনে বকি আছে দেখছা গাইছ তাতা মানে ছাত্ৰ নদবুকে আহিছে ঘুমাইছে তুমি কি লাইট দিতে চাইছে তো গাইছ আহি পালো আমি লিখি দিলো তাৰমানে দুখটো যায় মোটাতে সদায় পৰে গাইছ এইখিনিতে এটা কথা ক'বা খোজো মানে মোৰ হাল্লাটো অলপমান লাগাতকৈ বেছি দেচোন চা আমাৰ এই গ্ৰুপটোৰ নাম এটা মই দিবা খোজো নাম হৈছে ডাক গুচি গেং কি জানা হাল্লা তাৰমানে গুচি নামে গুচি হাল্লা তো বাকী এফালে লৈ আহিলে লিখি কি আনিলে এইগিলা হাল্লা নকৰবি শুনে নেকি আৰু এটা কথা তই আমাৰ গেংটোত জইন হবি নেকি গেংটোৰ নাম কি জানা গুচি গেং বিহু বুলি ক'লেতো জানাই পিঠা লাৰু কিমান খাবি আই বেজি মানুহৰ চুঙা পিঠা খাওঁ যিহেতু মালটো নেচাৰেল মই মিঠাইটো খাম না বাকী গাইছ অলপমান খাই দিলো হয় বাকী লিখি গেল হয় বেয়া আছে নাপি তামচা কৰিলো আমাৰ দেখি যাবি বিহু খাবা এই নাচে ৰ গাইছ এনে কৈ গলা আমাৰ তাকে যাবিচোন টাইম 11টা বাজি গেল আৰু তেতিয়া বিহু খাই আহি ভিডিঅ' চিডিঅ' ইমান বনাই থকা নাই ৰাস্তাত আড্ডা দিলো গাইছ অলপমান বাটত তো বাকী এফালে আহি গেল মোৰ ৰাতিৰ খাদ্য ভাত আৰু আলু খানা এইখিনি বেষ্ট মানে নৰো আৰু মছলা মাছ মাংস দেখাব নোৱাৰি কদ্দে জ্বালা আছে আচাৰ আছে খাই লওঁ গাইছ এইখিনি চাতগিলাখান খাই উঠলো আৰু এতিয়া ঘুমবা লাগে আৰু এনেকা টোপনি লাগছে গাইছ
মানে আজিৰ দিনটো মোৰ কাৰণে এটা বিগেষ্ট চেলেঞ্জ কাৰণ এই যে গাইছ ৰাতিপুৱা ভিডিঅ'টো সমাপ্ত কৰিছোঁ তাত আৰু আৰম্ভ কৰিছোঁ আৰু টোপনি আকৌ মাৰা নাই যোৱাকালি ৰাতি মানে নিজে গম পাওঁ এইখিনিয়ে ক'লোঁ একো নাই বাৰু মানে এনেই মোৰ কাৰণে ডেইলি ভ্লগটো একো ফেক্টৰ নহয় বনাই যাব পাৰি কিন্তু এনেকৈ টোপনি নামল দি জ্বালা হৈ যায় গাইছ তো ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আজিলৈ এইখিনি আছিল বহুত বহুত ধন্যবাদ শুভৰাত্ৰি গাইছ